আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ নিউজ চেনেলসকলক আজি সংবাদ মেলটো দিয়া আমাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে মই তোমাক মই পৰিচয়টো দি দিওঁ। মই হৈছোঁ দুলাল আহমেদ, সৰ্বভূষণ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক। আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ কাৰণত জৰুৰীকালীনভাৱে এখন প্ৰেছ বিবৃতি দিব লগা হ'ল। বিবৃতিৰ মূল আলোচ্যৰ বিষয় হৈছে 24 নং আগন্তুক 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে। যোৱা 25 ফেব্ৰুৱাৰী 2021 তাৰিখে ধুবুৰী জিলা সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় বিত্তীয় সম্পাদক মাননীয় ছফিউৰ ৰহমান সাহেবে তৎকালীনভাৱে আমাৰ সভাপতিৰ দায়িত্বভাৰৰ পৰা অব্যাহতি লয় আৰু আফজালুৰ ৰহমান ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুর রহমানক কেন্দ্রীয় কমিটিয়ে সভাপতি হিসেবে দায়িত্ব অর্পণ করে। নমস্কার, মই আফজালুর রহমান, মই ভারপ্রাপ্ত সভাপতি ধুবুৰী জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। কথা হল মই যোৱাকালি সভাপতি হিসেবে দায়িত্বভার লৈছোঁ। তাৰপিছতে কথা হল যে আমার প্রাক্তন সভাপতি ছফিউর রহমান সাহেবে ভারতীয় জনতা পার্টির পৰা 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব বিচাৰিছে। তো আমি সৰ্বভূষণ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলাৰ তৰফৰ পৰা তেখেতৰ এই প্ৰাৰ্থিত্ব প্ৰত্যাশীক আমি তেখেতক সমৰ্থন কৰোঁ আৰু লগতে আমি ধুবুৰী জিলাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টি আমি ইয়াৰে আজিৰ সংবাদমেলৰ জৰিয়তে তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতসকলে যাতে 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিটোত ছফিউৰ ৰহমান সাহেবক প্ৰাৰ্থিত্ব দিয়ে। যদি তেখেতে প্ৰাৰ্থিত্ব দিয়ে, আপোনালোকে তাৰমানে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আপোনালোকে ছফিউৰ ৰহমানক বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে অনুৰোধ কথাটি আমি একচুৱেলি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলাৰ পৰা 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিত আমি তেখেতক প্ৰাৰ্থিত্ব প্ৰত্যাশীক সমৰ্থন কৰিছোঁ আৰু লগতে ভাৰতীয় জনতা পাৰ্টিক আমি অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে তেখেতক প্ৰাৰ্থিত্ব দিয়ে আৰু যদি প্ৰাৰ্থিত্ব দিয়ে আপোনাসকলে ভালদৰে জানে যে 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিত খিলঞ্জীয়া মানুহবোৰে ভৰি থকা এটা সমষ্টি। ইয়াতে আপোনালোকে ভালদৰে জানে যে মোটামুটি 90,000ৰ ওপৰত খিলঞ্জীয়া মানুহে ভোট প্ৰদান কৰে আৰু গৰিয়ামৰীয়া জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি এজন খিলঞ্জীয়া আৰু তেখেতক যদি প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে হিলদল ভাঙি গৌৰীপুৰ সমষ্টিত খিলঞ্জীয়া ৰাইজে ভোট দি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। এইখিনি আমাৰ কথা হৈছে তেখেতক প্ৰাৰ্থিত্ব দিলে তেখেতে বিনা দ্বিধাই জয়ী হৈ যাব। হয়, এক প্ৰকাৰ দাবীয়ে ক'ব পাৰি, কিয়নো সদৌখন গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ শদিয়াৰ পৰা ধুবুৰীলৈকে কমিটি আছে, কিন্তু আজিলৈকে কোনো কমিটিয়ে কিন্তু এতিয়ালৈকে কিন্তু প্ৰাৰ্থিত্ব বিচৰা নাই। অকল আমি খালি গৌৰীপুৰ সমষ্টি, অসমৰ ভিতৰত খালি গৌৰীপুৰ 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা আমাৰ প্ৰাক্তন সভাপতি মাননীয় ছফিউৰ ৰহমান সাহেবক যদি টিকিট প্ৰদান কৰে, প্ৰাৰ্থিত্ব যদি দিয়ে, বিভিন্ন দল সংগঠন ঐক্যবদ্ধ হৈ তেখেতক জয়ী কৰাৰ এটা প্ৰতিশ্ৰুতি আমাক দিছে। সেইকাৰণে আমি সেই হিচাপত আগবাঢ়ি আছোঁ। জাতীয় পৰিষদ এটা হৈছে সংগঠন, তো এই সংগঠনৰ পৰা আগন্তুক নিৰ্বাচনত আপোনালোকে বিজেপি দলৰ পৰা কি কিবা ডিমাণ্ড দিছে নেকি? নহয় ছাৰ, আমি কাকো ডিমাণ্ড দিয়া নাই, না বিজেপি না কংগ্ৰেছ না বেলেগ যিবিলাক দল আছে কাকো আমি ডিমাণ্ড দিয়া নাই। আমাৰ কথা হ'ল যে ধুবুৰী জিলাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বিচাৰিছে যে বিশেষকৈ আমি দেশী জনগোষ্ঠীৰ পৰা মানে দেশী জনগোষ্ঠীত এজন প্ৰতিনিধি হ'লেও থাকিব লাগে, বিধানসভাত প্ৰতিনিধি থাকিব লাগে, এই কাৰণত থাকিব লাগে। আজিলৈকে কিন্তু আপোনালোকে জানে এই গৰিয়ামৰীয়া দেশীৰ মানুহ প্ৰতিনিধি হৈ তাত গৈছে যদিও এই মানুহখিনিৰ সমস্যাৰ পৰা তেখেতে হ'বলৈ পোৱা নাই। কিন্তু আমি এইটো জোৰ দি ক'ব পাৰোঁ যে ছফিউৰ ৰহমান সাহেব তেখেতে
বিগত দিনত গড়িয়ামৰীয়া দেশী জাতীয় পৰিষদ কৰিছিল। এইখিনি মানুহৰ দুখ দশা তথা এইখিনি মানুহ যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, এইখিনি কথা তেখেতে বিধানসভাত গৈ তেখেতে বলিষ্ঠভাৱে তেখেতে দাঙি ধৰিব পাৰিব। সেইকাৰণে আমি কোনো দলগত দলক সমৰ্থন কৰা নাই। আমি কেৱল কৈছোঁ ভাৰতীয় জনতা পাৰ্টীক যে তেখেতসকলে ছফিউৰ ৰহমান চাহাবক যদি প্ৰাৰ্থিত্ব দিয়ে, আমি গড়িয়ামৰীয়া দেশী জাতীয় পৰিষদ তথা বিভিন্ন খিলঞ্জীয়া দল সংগঠনে তেখেতক বিজয়ী কৰিব আৰু তেখেতে গড়িয়ামৰীয়া দেশী মানুহৰ কথা বিধানসভাত বলিষ্ঠভাৱে উত্থাপন কৰিব। আপোনালোকে দাবী জনাইছে না অনুৰোধ কৰিছে? ইয়াৰে আমি প্ৰথমতে অনুৰোধ কৰিছোঁ, অনুৰোধ যদিও কৰিছোঁ, লগতে আমি দাবীও জনাইছোঁ যে তেখেতক প্ৰাৰ্থিত্ব দিব লাগে। কেৱল মাত্ৰ বেলেগ একো স্বাৰ্থ নহয়, স্বাৰ্থটো কেৱল হৈছে গড়িয়ামৰীয়া দেশী মানুহৰ স্বাৰ্থত আমি এই দাবী বা অনুৰোধটো জনাইছোঁ।